নগাঁও জিলাৰ দক্ষিণ হৰপৰগাঁও বিবেকানন্দ শাৰোৎসৱ সমিতিৰ উদ্যোগত মহাষ্টমী দুৰ্গা পূজা উদযাপন কৰা হয়। বিবেকানন্দ শাৰোৎসৱ সমিতিৰ এক বিশেষ পদক্ষেপে শান্তিৰ বাৰ্তা প্ৰেৰণ কৰে। সমগ্ৰ ৰাজ্যৰ লগতে এই পূজা মণ্ডপটোত দেখা গ'ল অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক দুৰ্গা দেৱীৰ আশীষ ল'বলৈ অহা প্ৰতিগৰাকী লোকৰ উপৰিও সকলো ধৰ্মৰ লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা। যি সময়ত হিন্দু মুছলমানৰ মাজত বিতৰ্ক সৃষ্টি কৰিবলৈ কিছু লোকে অহৰহ চেষ্টা কৰে, তেনে সময়ত নগাঁও দক্ষিণ হৰপৰগাঁৱত দেখিবলৈ পোৱা গ'ল এক বিশেষ ছবি। লগতে দেখিবলৈ পোৱা যায় ইছলাম ধৰ্মৰ আজানৰ প্ৰতি বিশেষ শ্ৰদ্ধা ৰাখি আজানৰ সময়ত সাউণ্ড ছিষ্টেম সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া। আমন্ত্ৰণ জনাইছো তেওঁলোকে আহক আমাৰ পেণ্ডেল দৰ্শন কৰক। লগতে আমি প্ৰতি বছৰৰ দৰে আমি ইয়াতে আমাৰ লগতে দেখা পাব মছজিদো আছে আৰু লগতে একদম লাগি থকা মন্দিৰ আমাৰ যিটো আছে, আমাৰ দুৰ্গা মণ্ডপটো আছে। তো আমি প্ৰতি বছৰে কি কৰোঁ, যেতিয়াই নামাজৰ টাইম হয় আমি সেইটো সময়ত আমাৰ গোটেইখিনি স্পীকাৰ বন্ধ কৰি ৰাখোঁ। কাৰণ আমি বিচাৰোঁ যে সমাজখন সুশৃংখল হৈ থাকক আৰু আমাৰ যিটো মিলাপ্ৰীতি আছে সেইটো মিলাপ্ৰীতি যাতে চবেই দেখা পাওক, সেইটো আমি এটা মেছেজ দিব বিচাৰোঁ। আৰু প্ৰতি বছৰৰ দৰে আমি এই বছৰো মানে যিহেতু আপুনি দেখা পাইছে এতিয়া আমাৰ অসমৰ এজন সম্পদ জুবিন গাৰ্গ ডাঙৰীয়াও নাইকিয়া হৈছে। তেওঁ কৈও গৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। তো আমি তেওঁৰ যদি তেওঁক যদি অনুকৰণ কৰোঁ, তেওঁৰ আখৰে আখৰে অনুকৰণ কৰাটো আমি বিচাৰোঁ। তো লগতে আমি তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো ৰাখিছিলোঁ, য'ত নেকি সমাজৰ সকলো শ্ৰেণীৰ মানুহ আহি পেলাই তাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু লগতে আপুনি দেখা পাইছে আমাৰ যিটো পেণ্ডেলৰ থিম বনাইছোঁ সেইটো হ'ল যে সপোনবোৰ আৱৰি পৰে সংঘৰ্ষৰ মাজত। আজি সৰু সৰু শিশুবোৰৰ যিবোৰ সপোন থাকে, তাৰ যি অধিকাৰ থাকে, সেইবোৰ ক'ৰবাত না ক'ৰবাত নাইকিয়া হৈ যায়। তেওঁ এই সংঘৰ্ষ, তেওঁ কৰা এই শ্ৰমৰ কাৰণে তেওঁ সেই অধিকাৰসমূহ সাব্যস্ত কৰিব নোৱাৰে। তো সেইটো কাৰণে আমাৰ সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ কৰ্তব্য সেই শিশুবোৰ যাতে অধিকাৰৰ পৰা বঞ্চিত নহয় আৰু তেওঁলোকৰ এই অধিকাৰসমূহ পাবৰ কাৰণে তাৰ কাৰণে আমি সকলো সমাজৰ নাগৰিকৰ দেখা মেলা চোৱা কৰ্তব্য।